আগতেও আমাৰ অনাৰেবল CM ছাৰো এনাউন্সমেণ্ট কৰিছিলে যে এইখিনি তেওঁলোকক এপইণ্টমেণ্ট দিয়া হ'ব 10 মে 2025 আৰু সেইবাবে আমি আজিৰ পৰাই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ। অলৰেডি ডাইৰেকশ্যন আহিছে যে ইয়াৰ নেক্সট যিখিনি 2025ৰ 30 মাৰ্চৰ ভিতৰত যিখিনি ভেকেঞ্চি আৰু ওলাব সেইখিনিও আকৌ এডভাৰটাইজমেণ্টৰ ৰিক্ৰুইটমেণ্টৰ প্ৰচেছটো আৰম্ভ কৰা। মাৰ্কিং পেটাৰ্ণ আমাৰ LP ক্ষেত্ৰত লোৱা হৈছে যে হাই ছেকেণ্ডেৰীৰ পৰা যিহেতু আমি কোৱালিফিকেশ্যনটো লোৱা হয়, যিমানে মাৰ্কছ স্ক'ৰ নকৰক মানে 100ৰ ভিতৰত তেওঁলোকৰ 5% মাৰ্ক লোৱা হ'ব, DLEDতো 5% লোৱা হ'ব। আমাৰ টেট কোৱালিফাইড টিচাৰখিনিৰ কাৰণে আমি ল'বলৈ কাৰণে আমি সেইটো মাৰ্কিং পেটাৰ্ণটো 85% ধৰা হৈছে। আপাৰ প্ৰাইমেৰীৰ কাৰণে হৈছে হাই ছেকেণ্ডেৰী তেওঁলোকৰ 5 মাৰ্কছ মেক্সিমাম পাৰ্চেণ্টেজটো ধৰা হৈছে। গ্ৰেজুৱেশ্যনৰ পৰাও তেওঁলোকৰ 5% আহিব আৰু DLEDৰো যিটো আমি কৈছিল DLED বা BEd তেওঁলোকৰ বাহিৰৰ জিলাৰ পৰা হ'লে সেইটো 5% ধৰা হ'ব। কোৱালিফিকেশ্যনটো 80% মাৰ্কছ তেওঁলোকৰ ধৰা হ'ব। C চাৰ্টিফিকেট হয়, মেক্সিমাম মাৰ্কছ NCC কাৰণে ধৰা হৈছে 5 মাৰ্কছ। গতিকে যদি এজন C চাৰ্টিফিকেট হোল্ডাৰ তেওঁ যদি ডকুমেণ্ট ছাবমিট কৰিব পাৰে জেনুইন বুলি পোৱা হয় তেওঁ মেক্সিমাম মাৰ্কছ পাব 5 মাৰ্ক আৰু যদি B চাৰ্টিফিকেট হয় তেতিয়াহ'লে 3 মাৰ্ক তেওঁলোকক দিব পৰা যাব। স্পৰ্টছ আৰু কালচাৰেল চাৰ্টিফিকেটছবিলাকখন এক্সামিন কৰিবলৈ কাৰণে গভৰ্ণমেণ্টে এটা কমিটি গঠন কৰি পেলাই দিছে। সেই কমিটি মেম্বাৰ কেইজনেহে এই চাৰ্টিফিকেটছবিলাক কেণ্ডিডেটৰ তেওঁলোকে এক্সামিন কৰে। এজন কেণ্ডিডেট যিকোনো চাৰ্টিফিকেট দিলেও নহ'ব কালচাৰেল বা স্পৰ্টছৰ, অৰ্থাৎ সেই কেণ্ডিডেটজনে তেওঁ নিজৰ ষ্টেট ৰিপ্ৰেজেণ্ট কৰিব লাগিব মানে নেশ্যনেল লেভেলত আৰু সেই ধৰণৰ চাৰ্টিফিকেট পাব লাগিব, তেতিয়াহে তেওঁলোকক সেইটো কনচিডাৰেশ্যনত অনা হয়। হয় ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে এতিয়াৰে পৰা ৰাজ্যৰ যিসকল শিক্ষক কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিব সেই অৱসৰ গ্ৰহণ কৰা শিক্ষক কৰ্মচাৰীসকলৰ অৱসৰ গ্ৰহণ কৰাৰ পূৰ্বতেই অসম চৰকাৰে সেই পদসমূহ পূৰণ কৰাৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব, যাৰ দ্বাৰা ৰাজ্যৰ শিক্ষা খণ্ডৰ এটা বৃহৎ পৰিৱৰ্তন হ'বলৈ গৈ আছে। গতিকে ছাৰ বাইদেউসকল লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।